নমস্কাৰ সকলোলৈ। এই বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ৰাতিপুৱা অফিচলৈ যাব ওলাইছোঁ আৰু আগফালে চাওকচোন, গোটেইফালে বৰফে বৰফ। পৰিৱেশটো কিন্তু ভাল লাগে মোৰ, কিন্তু ঠাণ্ডাও লাগে, এলাহো লাগে। এই সপ্তাহটো পিছে আমাৰ আদিয়া বাইদেউৰ স্কুল বন্ধ, সেইকাৰণে আৰামছে বাইদেউ শুই আছে। মোৰো তাইৰ লগত শুই থাকিব মন গৈছিলে, কিন্তু কয় নহয় মজবুৰি কা নাম মহাত্মা গান্ধী, সেইকাৰণে চাকৰিলৈ বুলি ওলাইছোঁ। ইয়াত পিছে গান্ধীজী নচলে, তেওঁ কথাটো কৈছোঁ আৰু। আনকালে আমি দুজনী একেলগে ৰাতিপুৱা ওলাই যাওঁ আৰু সন্ধিয়া একেলগে ঘৰ সোমাওঁহি। আজি পিছে তাই নাই, তাই থাকিলে ক'লেও কিন্তু মম্মা আকৌ আৰম্ভ কৰিলে আৰু ভিডিঅ' বনাবলৈ। যি কি নহওক, আজি দুআষাৰ আপোনালোকৰ লগতে কথা পাতি মই আগবাঢ়ি যাওঁ। আপোনালোকৰ সময় আৰু মোৰ সময়ৰ মাজত অকণমান পাৰ্থক্য থকাৰ কাৰণে মই কেতিয়াবা আপোনালোকক সহযোগ কৰোঁতে অকণমান দেৰি হৈ যায়, কিন্তু দেৰিকৈ হ'লেও মই যিমান পাৰোঁ আপোনালোকক সহযোগ কৰিবলৈ চেষ্টা কৰোঁ আৰু প্ৰতিটো কমেণ্টছৰে ৰিপ্লাই দিবলৈও মই চেষ্টা কৰোঁ। কিয়নো ফেচবুক এটা এনেকুৱা প্লেটফৰ্ম, আমি ইজনে সিজনক যদি সহায় কৰে আগ নাবাঢ়ো, আমাৰ ওচৰত কোনো উপায় নাই। কথাটো বাৰু হয়নে নহয় জনাবচোন।